নমস্কাৰ আপোনালোকক মই ডিভাইন লাইফত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি ডিভাইন 2024 8 তাৰিখ আজি 8 পৰ্টেল খোলা দিছে গতিকে আপোনালোকে আজি কি পাব বা আজিৰ পিছত আপোনালোকৰ জীৱনত কি আহি আছে তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ চাওঁ মই আপোনালোকে কি পাব বা আপোনালোকৰ জীৱনত কি আহি আছে তাৰ কাৰণে এইটো সুন্দৰ এটা আৰম্ভণি হৈছে গতিকে চাওঁ কি দিয়ে কি পাব আপোনালোকে ইমান মই মানে এইটোও ক'ম যে আপোনালোকৰ মানে এতিয়া এনেকুৱা হৈছে যে আপোনালোকে যদি কিবা এটা বস্তুত কাম কৰিছিল বা টকা পইচাৰ বাবে যদি মানে কিবা কৰিছিল এতিয়া বোধহয় আপোনাৰ হাতত ইমান টকা আছে বা টকা পইচাৰ বাবে আপুনি বেছি চিন্তা কৰিবলগীয়া নাই এতিয়া আছে আৰু আপোনাৰ হাতত কাম কৰি আছে আৰু আপুনি হয়তো অতি সোনকালে কিবা এটা ভাল খবৰ পাব কামৰ যদি কিছুমানে কোনোবা কামৰ বাবে চিন্তা কৰি আছে বা কৰি আছে হয়তো তেওঁলোকে কামৰ কিবা সন্ধান পাব বা কিবা এটা পাব আৰু আপোনালোকৰ যিমানখিনি তাৰমানে আপোনালোকে বোজা লৈ আছে নিজৰ হয়তো আপোনালোকে ঘৰৰ মানুহৰ কাম কৰি দিয়ে বা দায়িত্ব আপুনি আনৰ লৈ আছে এতিয়া মানে এনেকুৱা সময় আহিছে যে যিমান দায়িত্ব আপুনি লৈ আছিল সেই দায়িত্ববোৰ আপুনি এতিয়া মানে অলপ অলপকৈ এৰিব লাগে মানে নিজৰ যিখিনি কাম সেইখিনি আপুনি কৰক কিন্তু আৰু নিজৰ বাবে সময় উলিয়াওক আৰু আপুনি ঘৰত যদি মা দেউতা আছে বা তেওঁলোকক যদি মানে অসুস্থ হয়তো তেতিয়া ল'ব লাগিব কিন্তু মই এইটোৱে ক'ম যে আপুনি নিজৰ বাবে সময় উলিয়াব লাগিব আপুনি হয়তো অতীতত যি হৈছিল তাকে ভাবি আছে চিন্তা কৰি আছে আৰু কিন্তু ভগৱানে আপোনাৰ বাবে এটা কিবা নতুন এটা দিছে যিটো আপুনি ল'ব লাগে আৰু আপোনাৰ জীৱনত হয়তো অক্টোবৰৰ পৰা এটা আহি আছে ভাল দিন আৰম্ভ হ'ব বা আপুনি যদি বিচাৰি আছে ছাকচেছ হ'ব আপুনি জাষ্টিছ পাব মানে এতিয়া বৰ্তমান আপোনাৰ এনেকুৱা সময় হ'ব যি আপুনি ভাল কাম কৰিব সেইটো আপুনি ৰিটাৰ্ণ পাব অৰ্থাৎ কৰ্মা আপুনি পাব গতিকে যিমানখিনি পাৰে আপোনালোকে চেষ্টা কৰিব যাতে কাৰো অন্যায় নকৰে কাৰো অন্যায় কথা নাভাবেও আৰু পাৰিলে নকৰিব আৰু হয়তো আপোনালোকৰ এনেকুৱা হৈছে যে ক'ৰবাত আপোনালোকে ইনভেষ্ট বেছিকৈ কৰিছিল টকা পইচা দিছিল বা সময় দিছিল বা এনেকুৱা নিশ্চয় কিবা এটা হৈছিল আৰু যিটো আপোনালোকে পোৱা নাই বা ভাবি আছে পাবনে নাপায় সেইটো ভাবি চিন্তা কৰি আছে কিন্তু আপুনি হয়তো অলপমান এতিয়া যিহেতু আপুনি অলপ বুজা হৈছে বা বুজি পাইছে আপুনি পৰিস্থিতি কেনেকৈ চলিব লাগে বা কি কৰিব লাগে এতিয়া হয়তো অলপমান আপোনাৰ ইগ' অলপ আছে কিন্তু তাৰপিছতে আপুনি নিজৰ বাবে কাম কৰে আৰু আপুনি এনেকুৱা মানুহ যে যিটো আপোনাক কোৱা হয় বা ক'ব সেইটো আপুনি কৰি দিয়ে লগে লগে আৰু আপোনাৰ জীৱনত এতিয়া মানে হয়তো এনেকুৱা সময় এটা আহি আছে যিটো মানে হয়তো কোনোবা আপোনাক ইমান ভাল পায় আনকণ্ডিশ্যনেল বহুত ভাল পায় আপোনাক বহুত প্ৰেম আছে আৰু কোনোবা আপোনাৰ জীৱনত আহি আছে অতি সোনকালে কোনোবা আপোনাৰ জীৱনত আহিছে আৰু মই ভাবিছোঁ যে দুজন আপোনাৰ জীৱনত আহিব এজন হ'ব দুজন মানে তিনিজন মানে হ'ব কিজানি দুটা মানে এটা আপোনাৰ কাম হ'ব বা কোনোবা এক্স হ'ব আৰু এটা নতুন কোনোবা পাৰ্চন হ'ব আৰু আপুনি যদি কাৰোবাক মানে ভাল পাইছিল আপুনি কোনোবা আপোনাৰ জীৱনত আছে তেওঁ কিন্তু আপোনাক এৰিব পৰা নাই আৰু মানে তেওঁ এৰিব পৰা নাই হয়তো তেওঁ আপোনাৰ জীৱনত আহিব বা হয়তো আপুনি কিবা এটা নিচা জাতীয় কিবা এটা বস্তু লৈ মানে যিটো আপুনি এৰিব খুজিলেও মানে পৰা নাই গতিকে চেষ্টা কৰিব যাতে পাৰে আৰু এৰিব কিন্তু আপোনাৰ বাবে এই 2024 8 আগষ্টৰ পিছৰ পৰা এইখিনি আপোনালোকে পজিটিভিটি পাব গতিকে আপোনালোকৰ জীৱনত বহুতখিনি এতিয়া ভাল মানে আহি আছে গতিকে মই আশা কৰোঁ যে বাকীখিনিও আপোনালোকৰ ভাল হৈ যাওক বহুত দিনৰ পিছত মই মানে এইটো ভিডিঅ' বনালোঁ আজি অলপ সময় পালোঁ গতিকে আপোনালোকে নিজৰ বাবে কাম কৰিব আৰু মোৰ ৰিডিং কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব মই অলপ বিজি আছোঁ বৰ্তমান সেইকাৰণে মই মানে কৰিব পৰা নাই থেংক ইউ আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ বাবে লাইক আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব থেংক ইউ ডিয়াৰ